ফাইনেলি গোটেইখিনি ৰেডি কৰি ল'লোঁ পাই। মইতো ভাগৰি গৈছোঁ আৰু দেই, সঁচাকৈ অকলে কৰাটো একদম কষ্ট হৈ গৈছে আৰু মোৰ কাৰণে। বাৰু যি কি নহওক এইখিনি হৈ গ'ল। এতিয়া মাক ভালকৈ এইখিনি চাইড কৰি থৈ দিব কওঁ, নহ'লে আকৌ ক'ব নোৱাৰি নহয় টিকলাটোৱে আহি কোন পাকত হাত লগাই দিবহি খোৱা বস্তু দেখি। মোৰ খংহে উঠিব আৰু তেতিয়া। মা এইফালে আহাচোন। জুলি কেলৈ মাতিছিলি? তোৰ এইবোৰ অৰ্ডাৰৰ কাৰণে যিমানখিনি আছিলে বনাই হৈ গ'ল নেকি? হ'ল যদি ভালকৈ সেই আঁতৰাই পিনে চাইড কৰি পেকিং কৰি থৈ দে, বুজিলি? আকৌ নহ'লে এই পোৱালিটো আহি পিনে এইবোৰ হাত লগাই দিলে বেয়া হৈ যাব নহয়, আকৌ সোনকালে বনাবলৈও মানে নহ'ব। সেইটো কাৰণে যিখিনি অৰ্ডাৰ আছে আগতীয়াকৈ চাইড কৰি থৈ দে, বুজিলি? অঁ মা, বনাইতো ৰেডি হৈ গ'ল, তোমাক সেইটো কাৰণে মাতিছোঁ আকৌ। মই মানে ৰেডি হৈ লওঁগৈ, সিমান টাইম তুমি এইখিনি চকু ৰাখিবাচোন। মই পেকিং কৰি থৈয়ে দিছোঁ। তুমি এটা কাম কৰা, এইখিনি নি পিনে টেবুলত গোটেইকেইটা থৈ দিয়াগৈ, যিকেইটা মই বক্স পেক কৰি থৈছোঁ। তাৰপিছত অকণমান চকু দিবা মই ৰেডি হোৱালৈকে, নহ'লে আকৌ গণ্ডগোল লাগিলে মানে হৈ গৈছে আৰু মোৰ তেতিয়া 12 বাজিব। কাৰণ তেওঁলোকেতো মোক ফোন কৰিয়ে আছিলে নিবলৈ অহাৰ কথা। মই ৰেডি হ'ল বুলি এতিয়া কৈ দিওঁগৈ, তাৰপিছত ময়ো ৰেডি হৈ মেলি ওলাই যাওঁ আৰু তেওঁলোক আহিবই চাগে নিবলৈ। গতিকে তুমি ভালকৈ চাই থাকিবা দেই, যাতে সি আহি বেয়া কৰি নিদিয়ে। অঁ হ'ব তই যা, গৈ পিনে সোনকালে ৰেডি হৈ লগে। মই বাৰু এইখিনি নি পিনে টেবুলত থওঁগৈ। সঁচাকৈ কেতিয়াবা এই সৰু ল'ৰা ছোৱালীবোৰৰ পৰা বৰ অশান্তি দেই, কাম এটা শান্তিকৈ কৰিব নোৱাৰি। তই এতিয়া ঘৰত অকলে থাকিলে মানে কোনো মানুহ নাথাকে, মইতো নিজৰ কামতে বিজি থাকোঁ। তই তেতিয়া ধুনীয়াকৈ কামখিনি কৰি ল'ব পাৰ। এতিয়া আকৌ সি পোৱালিটোৰ কাৰণে বৰ আমনি হৈছে দেই। সঁচাকৈ ইমান অখতি ল'ৰাবোৰ থাকেনে, খংহে উঠে আৰু কেতিয়াবা। হ'ব তই ৰেডি হৈ পিনে কিবা এটা খাই ল'বি সেইবুলি দেই। যা মই এইখিনি থৈ আহোঁ। ঠিক আছে মা, মই খোৱাটো বাৰু হৈ থাকিব, সেইটো মই ঘৰত খাই নগ'লেও বাহিৰত কিবা এটা খাই ল'ব পাৰিম। বাৰু ৰ'বা, মোৰ দেৰিয়ে হৈছে, সোনকালে যাওঁ। অঁ হেল্ল' আণ্টি। নাই মই এতিয়া ঘৰৰ পৰা ওলাম। অঁ আপোনাৰ গোটেইকেইটা বস্তু ৰেডি হৈ গ'ল, তাতে ৰৈ থাকিব ন? অঁ ঠিক আছে হ'ব, একো নাই, প্ৰব্লেম নাই। বাৰু অঁ ঠিক আছে, মই ওলাই যাম এতিয়া। অঁ দেৰিয়ে হৈ গৈছে পাই, তেওঁলোকতো ওলাই আহিলোঁ বুলিয়ে কৈছে। মই সোনকালে ড্ৰেছটো পিন্ধোঁ আৰু খোৱা বোৱা বাহিৰতে কৰিব লাগিব আজি, খাই থাকিবলৈ সময় নাই আৰু সোনকালে ওলাই যাওঁ। খাই ল'ম, কাষ্টমাৰে ফোন কৰিছিলে এতিয়া, তেওঁলোক ঘৰৰ পৰা ওলালে বোলে। গতিকে মই সোনকালে ওলাই যাওঁ আৰু ৰেডি হৈ গ'লোঁ। খোৱা বোৱা বাদ দিয়া আৰু এতিয়া। ভগৱান কতে মই আৰু এই ল'ৰাটোৰ লগত এতিয়া কি হ'ব? ঐ তোক খেলিবলৈ জেগা নাপালি হে? খাবলৈ নাই পোৱা নে পিন্ধিবলৈ নাই পোৱা? তাই আহিলে যে এইবোৰ গোটেইবোৰ অখতি কৰি থাকো যে, কি কৰি পাওঁ তই এইবোৰ? মই এতিয়া কি কৰোঁ মই ভাবিয়ে পোৱা নাই পাই। সেই ল'ৰাটোৰ পৰা শান্তি নোহোৱা হৈছে আৰু দেই। আজি ঘৰলৈকে গুচি যাব লাগিব, এইটো পৰা নহৈছে আৰু। কেককেইটা চাগে তাই সেই কোনোবাই অৰ্ডাৰ দিছিলে বনাই থৈছিলে, কেতিয়াবা কি হ'ব বাৰু? তাই ঘপককেনে এইবোৰ বনাবলৈও নোৱাৰিব নহয়। কি কৰোঁ বাৰু? তোক ৰ আজি 2 চাটমান লগাব লাগিব। ইফালে কাষ্টমাৰ আহি পালেহি, মই এতিয়া তেওঁলোকক কি দিম বাৰু? এইবোৰ কেনেকে পৰিলে বাৰু? তাকো দুটা কেক। ইমান সময় লাগে এইবোৰ বনাবলৈ। এতিয়া বাৰু মই ঘপককেনে ক'ৰ পৰা বনাই দিওঁ এই 5-10 মিনিটত? কাষ্টমাৰ এতিয়া মই কি দিম বাৰু? কথাই শুনিব লাগিব এতিয়া। হে ভগৱান, ক'ত ফচিলোঁ বাৰু মই? কোনে কৰিলে এইবোৰ হে? পোৱালি তই কৰিলি ন? তোক মই কি খাবলৈ দিয়া নাই নি হে? মই বোলে প্ৰত্যেকটো বস্তু তোক খাবলৈ দিওঁচোন। তই আকৌ এনেকৈ বক্সত পেক হৈ থকা বস্তুবোৰ কিয় হাত লগাব লাগে হে? চাচোন তই দুটাকে কেকৰ বক্স পেলাই পিনে গোটেই নষ্ট কৰিলি। এতিয়া মই ঘপককেনে ক'ৰ পৰা বনাম মই? মাহী এইবোৰ বাৰু কি হৈ আছে? তুমি বাৰু তোমাৰ ল'ৰাটোক অকণমানো কি চাবলৈ নোৱাৰা নেকি? মই এতিয়া কি কৰোঁ কোৱাচোন? খং নকৰোঁ বুলি ক'লেও খং কৰিব লগা হৈ গৈছে। এই গোটেইকেইটা কেককেইটা মই ডেলিভাৰী দিবই লাগিছিলে। কাষ্টমাৰ আহি পালেহিয়ে, ফোন কৰিয়ে আছে অথনিৰ পৰা। তেওঁলোকৰ ঘৰত কিবা পাৰ্টি আছে, সেইকাৰণে 4টাকৈ কেক অৰ্ডাৰ কৰিছিলে। এতিয়া 2টা কেক বৰবাদ কৰি দিলে। মই বাৰু তেওঁলোকক কি বুলি ক'ম? অলপ আগতে ফোন কৰি কৈছোহে গোটেইবোৰ ৰেডি হৈ গ'ল, মই ওলাই যাম এতিয়া বুলি দিবলৈ, আৰু এতিয়া এইবোৰ হৈ গৈছে। ক'ত ফচিলোঁ বাৰু? এতিয়া মই কাষ্টমাৰৰ কথা শুনিব লাগিব। মোৰ সঁচাকৈ বিৰাট খং উঠিছে মাহী, তুমি কিন্তু বেয়া নাপাবা দেই মই এনেকৈ কোৱাৰ কাৰণে। তুমি বুজি পাইছাই নহয় কিমান কষ্ট লাগে এইবোৰ বনাওঁতে। তাতে এতিয়া কাষ্টমাৰ আহি পায়, সময় বোলে হাতত আছে তেতিয়া বেলেগ কথা। মই এতিয়া নতুনকৈ ক'ৰ পৰা বাৰু বনাওঁ ইমান সোনকালে? জুলি কি হ'ল? ইয়াত কি হৈছে এইবোৰ? এই কেককেইটা কেনেকৈ পৰিলে? গোটেই বেয়া হৈ গ'ল যে। মইতো ভালকৈ টেবুলত থৈছিলোঁ। সেইফালে গাখীৰ দিবলৈ আহিলে যে, তাকে আনিবলৈ গুচি গ'লোঁ। সেইখিনিৰ মাজতে এইবোৰ কি হৈ গ'ল বাৰু? গোটেই কেককেইটাচোন বৰবাদে হৈ থাকিলে। তোক কেলে কাষ্টমাৰে ফোন কৰি থকা নাই জানো? এতিয়া কি কৰিবি? সেইটোৱেতো মা, তোমাক সেইকাৰণে চাবলৈ মাতিছোঁ। এইবোৰ চব পোৱালিয়ে কৰিছে।
তাক মই এক্সট্ৰাকৈ কেকটো দিওঁহে খাবলৈ, আৰু তাৰ খাবলৈ মন গ'লে মোক ক'লেই হৈ গ'লচোন। মই দিম নহয়, ক'ৰ পৰা দিব লাগে। এনেকৈ বাৰু এই অৰ্ডাৰ কাৰণে বনাই থকা কেককেইটা এনেকৈ বেয়া কৰিব লাগেনে? ই চাগে টেবুল ঢুকি নোপোৱাৰ কাৰণে টান মাৰি দিলে, 2টা কেক পৰি গ'ল। এটাও নহয়, 2টাকে বেয়া কৰিছে। এতিয়া বাৰু মা মই ক'ৰ পৰা ইমান সোনকালে বনাওঁ তুমিয়ে কোৱাচোন। মই কি কৰোঁ ভাবিয়ে পোৱা নাই। ইফালে কাষ্টমাৰে মোক পে'ও কৰি থৈছে। তেওঁলোকৰ পৰা এতিয়া মই কথা শুনিব লাগিব। কাষ্টমাৰৰ কথা শুনা মানে হাতৰ পৰা এগৰাকী কাষ্টমাৰ গুচি যোৱা। মই এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। জুলি, মই এতিয়া কি বুলি ক'ম ন? মই ইয়াত কিমান চাম বাৰু, তুমিয়ে কোৱাচোন। সেই মই বাথৰুমত থাকোঁতে কোন পাকতনো এইফালে সি এইবোৰ কাণ্ড কৰিলে মই গমেই নাপাওঁ। আহি পাই দেখিছোঁ যেতিয়া তাক গালি দিছোঁ নহয়। সঁচাকৈ দেই, ল'ৰাটো বৰ অসতি হ'ল আৰু। এইটোৰ পৰা মানে কাৰো ঘৰতো যাব নোৱাৰা হৈছোঁ আৰু। সিয়াক আজি দুচাটমান লগাবই লাগিব। সি নহ'লে ঠিক নহয়। ইয়াৰ উৎপাতবোৰ দিনে দিনে বাঢ়ি গৈছে। আজি ঘৰলৈ যাবি, ঘৰলৈ গৈ পিনে টুকুৰ একদম বান্ধি মেলি মৰিয়াব লাগিব, তেতিয়াহে যদি চিধা হ। মানুহৰ ঘৰত থাকিলে কেনেকৈ থাকিব লাগে নাজানো। এতিয়া মই ক'ৰ পৰা কি কৰোঁ বাৰু, তই কচোন। তই জুলি বাই কাম বহালি নাই? অকল কাম বহোৱা বুলি নহয় ন, এতিয়া মানুহ ৰৈ থাকিব তোৰ কাৰণে কি? গোটেই এইবোৰে মোৰটোৱে কাম নকৰা হয়। এইটো ক'ৰবাত সেই এৰি থৈ যাব লাগিব। ইমান অসতি ল'ৰা, দেখা নাই এনেকুৱা ল'ৰা। এতিয়া চবেই হুলস্থুল কৰিব নালাগে। এতিয়া যোনে যি ভুল কৰিছে নাই কোৱা, এইবোৰ কৰি থাকি একো লাভ নাই। জুলি, তই এটা কাম কৰ, 2টা কেক ৰেডি আছে, সেইকেইটা দিবি। আৰু বাকী এইকেইটা ইয়াতে যদি কিবা মেৰামতি কৰিব পাৰ, কৰি পিনে সোনকালে ঠিক কৰি ল। এইখিনি সময় এনেকৈ লাগি থকাতকৈ তই এইখিনি সময় পটাপট এইকেইটা ঠিক কৰি ল। অকণমান দেৰি হ'লে একো নাই বাৰু, ৰৈ দিব। কৈ দিবি কিবা এটা এমাৰ্জেঞ্চি হৈ গৈছিলে বুলি, বুজিলি? যা পটাপট কেককেইটা উঠা, কেনেকৈ কি ঠিক কৰিব পাৰ কৰি মেলি বেলেগ এটা বক্সত ভৰাগে সোনকালে। ভালকৈ বনাবলৈ সময় নাই আৰু, তেনেকৈ কিবা এটা কৰিব লাগিব। ব'লাচোন মা, 2টা কেক বক্স ভিতৰলৈ লৈ ব'লা। সোনকালে কি কৰিব পাৰোঁ চাওঁ আৰু। শান্তি নোহোৱা হৈছে। এতিয়াৰ পৰা দেখিছোঁ অৰ্ডাৰ লোৱা কামবোৰো এই বেকাৰীতে কৰিব লাগিব। ঘৰত উপায় নাই আৰু এনেকৈ। জুলি, বেয়া নাপাবা আৰু দেই বাইদেউ। সঁচাকৈ মইনো এতিয়া কি ক'ম কওকচোন। সৰু ল'ৰাইতে এইবোৰ কৰিছে, মই আৰু তাক বান্ধি মেলি থৈ দিলেহে হ'ব। আৰু ইয়াক এতিয়া মই কি বুলিনো কওঁ বাৰু। খোৱা বস্তু দেখি আহিছে আৰু। বেয়া চেয়া নাপাব আৰু দেই। মই কাইলৈকে ঘৰলৈ গুচি যাবগৈ লাগিব। বাপেকক ক'ব লাগিব আহিবলৈ। হ'ব দে আৰু, এতিয়া কিনো কৰিবি। বুজি পাইছোঁ বাৰু, সৰু ল'ৰা থাকিলে এনেকুৱা হয়েই। কিন্তু তথাপি আৰু তোৰ ল'ৰাটো অলপ বেছিয়ে অঘাই টংকচু খোৱা। অকণমান পিটন চিটন দিবি। এতিয়াৰ পৰা যদি সেই পিটন চিটন দি ঠিক নকৰ, পিছলৈ কিন্তু ঠিক কৰিব নোৱাৰিবি দেই। ইমান অসতি ল'ৰা মই দেখা নাই আকৌ। আমাৰ ল'ৰা ছোৱালীও ডাঙৰ কৰিলোঁ, এনেকুৱা কিন্তু কৰি পোৱা নাই আজিলৈকে। অকণমান এতিয়াৰ পৰাই ঠিক কৰিবলৈ চাবি ল'ৰা মানুহ, নহ'লে পিছত কি কৰিব ঠিক নাই আৰু। এতিয়া দেখিলি নহয় কিমানখিনি কাম বঢ়াই দিলে। তাই খং নুঠিবনো কেলে? এইবোৰ বনাওঁতে ইমান সময় লাগে, ইমান কষ্ট। ৰাত দিন সেই টোপনি ক্ষতি কৰি নাখাই নবই এইবোৰ বনাই থাকে। এতিয়া সেই নোখোৱাকৈ যাবলৈ ওলাইছিলে, আকৌ কাম এটা বঢ়াই দিলে ই এতিয়া। আকৌ সেইটো কৰক, এনেকৈ হ'লে দিগদাৰ হৈ যায় নহয়। বাইদেউ আপুনি ঠিকেই কৈছে। ইয়াক মই সেই পিটন নিদিয়াৰ কাৰণে বেছি চল পাইছে। এতিয়াৰ পৰা ইয়াক পিটনহে দিব লাগিব আৰু, নহ'লে নহয়ছে। ইমান কচু খোৱা, ইমান কচু খোৱা। ইয়াৰ কাৰণে মই সেই ক'তো যাবই নোৱাৰোঁ। ভাবিছিলোঁ ইয়ালৈ আহিছোঁ যেতিয়া লৈ আহোঁ। ইমান দিন আকৌ এৰি থৈ আহিবলৈও বেয়া লাগে নহয় ঘৰত। এতিয়াৰ পৰা যি কয় কৰিব, বাপেকে লগতে থ'ম। ক'ৰবালৈ যাব লগা হ'লে ইয়াক লগত লৈ যাবলৈ নাই দেই। মানুহৰ আগত লাজো পোৱা হয় আৰু এইবোৰ কাণ্ড কৰি থাকিব। খং উঠিছেগৈ আৰু। ইয়াক 2 চাটমানটো আজি দিমেই মই ইয়াক।